নমস্কাৰ স্বাগতম জনাইছো আমাৰ চেনেলৰ অন্য এটি ভিডিঅ'ৰ মাজলৈ পুনৰবাৰ আপোনালোকক আজিৰ ভিডিঅ'টোত আমি এডিআৰই এপইণ্টমেণ্ট সন্দৰ্ভত কেইটামান কথা আলোচনা কৰিম যদিহে আপুনি ৱেইট কৰি আছে এডিআৰই এপইণ্টমেণ্টৰ বাবে বা নেক্সট ৰিক্ৰুটমেণ্টৰ বাবে যদি আপুনি ৱেইট কৰিছে এডিআৰই 3ৰ বাবে আমাৰ ভিডিঅ'টো সম্পূৰ্ণকৈ শেষলৈ চাই থাকিব বুজি পাব কি সিস্টেমত আমাৰ যি এডিআৰই এপইণ্টমেণ্ট দিব গৈ আছে সেইটো সিস্টেমটো কেনেকুৱা গতিত হয়তো আগবাঢ়ি আছে ইতিমধ্যে যিখিনি নেকি শিক্ষক নিযুক্তি আছিল সেই নিযুক্তিখিনিৰ এপইণ্টমেণ্ট ইতিমধ্যে দিলে মুখ্যমন্ত্ৰী মহোদয়ে তাৰ নেক্সটত অসম পুলিচৰ এপইণ্টমেণ্ট ইতিমধ্যে হৈ গ'ল তেওঁলোকৰ ট্ৰেইনিঙো হ'ব আৰু দুদিনমান পিছতেই হয়তো এতিয়া তেওঁলোকৰ প্ৰচেছিঙত আছে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ নেক্সট তেওঁলোকৰ তাৰমানে এপইণ্টমেণ্ট হৈ গ'ল নেক্সট হেল্থৰ 22 তাৰিখে দিয়া কথা ডিচেম্বৰৰ দিলে বাৰু ভালেই আৰু মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যেতিয়া হেল্থৰ 22 তাৰিখে দিব কোনো চিন্তা নাই তাৰ নেক্সটত আটাইতকৈ শেষত বাকী থাকিলগৈ আমাৰ এডিআৰই গ্ৰেড 3 গ্ৰেড 4ৰ পদখিনি এতিয়া মেইন কথাটো হ'ল কি যোৱাবাৰ যিটো এডিআৰই যোৱাবাৰ নহয় বাৰু আজি 2-3 বছৰ আগতে যিটো এডিআৰই 1 আছিল তাত সৰ্বমুঠ পদ আছিল 26000 গ্ৰেড 3 গ্ৰেড 4 মিলাই হয়তো মেবি মোৰ ইমান মনত নাই 26000ৰ আশে-পাশে আছিল হয়তো 26000 আছিল সেই 26000 পদৰ যিটো ৰিক্ৰুটমেণ্ট সেই ৰিক্ৰুটমেণ্টটো একেইখিনিয়ে কাম আছিল পোনপ্ৰথমতে আপোনালোকৰ অনলাইন এপ্লাই হৈছিল নেক্সট এক্সাম তাৰ নেক্সট আপোনালোকৰ এক্সামৰ কাট অফ মিলাই কিনে ৰিজাল্ট দিছিল এক্সামৰ তাৰপিছত ভাইভা স্কিল টেষ্ট তাৰ নেক্সট আপোনালোকৰ এপইণ্টমেণ্ট আৰু এইবাৰ বৰ্তমান যিটো এডিআৰই 2.0 বৰ্তমান যিখন খেলে হৈ আছে বুলি কৈছোঁ যিটো প্ৰচেছিঙত আছে তাতেও একেই কথা কিন্তু পদ কম 14000 নে কিমান তাতকৈ কমো হ'ব পাৰে বেছি হ'ব পাৰে মুঠতে প্ৰথম এডিআৰই যিটো আছিল এডিআৰই 1 সেই এডিআৰই 1তকৈ এডিআৰই 2.0ৰ পোষ্টৰ সংখ্যা কম আৰু নেক্সটতো যদি এডিআৰই হয় তাৰতো পোষ্টৰ সংখ্যা আকৌ কমিব পুলিচত যেহেতু কমি আহিছে আপোনালোকে গম পাইছে পুলিচত 5000ৰ কথা আছিল কিবাখিনি 1700 মোটামুটি 2000ৰ ওচৰে-ওচৰেহে অসম পুলিচৰ পদ মুকলি হ'ল এতিয়া মেইন কথাটো হ'ল কি প্ৰথম এডিআৰইত 26000 পদ আছিল তাত কিন্তু 2 বছৰৰ ভিতৰত সম্পূৰ্ণ প্ৰচেছিংটো শেষ হৈছিল 2 বছৰৰ ভিতৰত এপ্লাই কৰি এক্সাম পাতি স্কিল টেষ্ট ভাইভা টেষ্ট দি কিনে আপোনালোকক এপইণ্টমেণ্ট দি জইনিং কৰাইছিল 2 বছৰৰ ভিতৰত মুখ্যমন্ত্ৰী মহোদয়ে আৰু এডিআৰই 2ত বৰ্তমান যিটো প্ৰচেছিঙত আছে সেই এডিআৰইত আপোনালোকৰ 2 বছৰটো বাদ দিয়ক এতিয়া 2023 চনৰ অক্টোবৰৰ পৰা 2025 চনৰ অক্টোবৰলৈ সম্পূৰ্ণ আপোনালোকৰ 2 বছৰ সম্পূৰ্ণ কমপ্লিট হৈ গৈছিল আৰু মই জনাত বা মোৰ মনত থকাত এডিআৰই 2.0ৰ যিটো এক্সামৰ ৰিজাল্ট আছিল সেই এক্সামৰ ৰিজাল্টটো 2025 চনৰ জুলাই মাহত দিছিল 7 জুলাইত নে 8 জুলাইত বা কেনেকুৱা জুলাই মাহতে হয়তো দিছিল তাৰপিছত মুখ্যমন্ত্ৰী মহোদয়ে চিঞৰি য'তেই নহওক মিটিঙত তেওঁ কৈ আছিল এটাই কথা যে অক্টোবৰ মাহৰ ভিতৰত আমি অক্টোবৰ 10 তাৰিখৰ ভিতৰত আমি নিবনুৱাক এপইণ্টমেণ্ট হাতত তুলি দিম কিন্তু সেই কথাটো হয়তো এতিয়ালৈকে নহ'ল অক্টোবৰ গ'ল নৱেম্বৰ গ'ল ডিচেম্বৰ এতিয়া যাব আৰু আজি কেইদিনমান আগত মুখ্যমন্ত্ৰী মহোদয়ে কৈছে জানুৱাৰীৰ প্ৰথম উইকত আমি তোমালোকক এডিআৰই এপইণ্টমেণ্ট ডিষ্ট্ৰিবিউশ্যন কৰিম তোমালোকক এপইণ্টমেণ্ট আমি হাতত উঠাই দিম এডিআৰই 2026 চনৰ জানুৱাৰীৰ ভিতৰত এতিয়া অক্টোবৰ গ'ল নৱেম্বৰ গ'ল ডিচেম্বৰ গ'ল এতিয়া আহি পাইছে জানুৱাৰী প্ৰথম এডিআৰইত 26000 পদ আছিল সেই এডিআৰইখিনিত যিমান ছিষ্টেমত পৰীক্ষা হৈছিল ভাইভা টেষ্ট হৈছিল স্কিল টেষ্ট হৈছিল অনলাইন এপ্লাই হৈছিল 2 বছৰৰ ভিতৰত 26000 পদ সম্পূৰ্ণ ক্লিয়াৰ তেওঁলোকে দি দিলে জইনিং কৰাই দিলে কিন্তু বৰ্তমান যিটো এডিআৰই হৈ আছে সেই এডিআৰইটোত 14000 নে 15000 পদ তাত কিন্তু সেই একেইখিনিয়ে কাম একেইখিনিয়ে কথা একেইখিনিয়ে ইণ্টাৰভিউ একেইখিনি স্কিল টেষ্ট একেইখিনি ভাইভা টেষ্ট এতিয়ালৈকে কিন্তু তাৰ কোনো ধৰণৰ জইনিং কৰাব পৰা নাই বা কেণ্ডিডেটখিনিক নিবনুৱাখিনিক এপইণ্টমেণ্ট দিব পৰা নাই এইটোৰ কাৰণটো কি আপোনালোকেও যদি জানে মোক কমেণ্ট কৰি জনাব জানুৱাৰী মাহৰ পোনপ্ৰথমতে দিম বুলি কৈছে এপইণ্টমেণ্ট ভালেই কথা যদি ফাৰ্ষ্ট উইকতে জানুৱাৰী মাহৰ দিয়ে কিন্তু বৰ্তমান এতিয়ালৈকে কোনো ধৰণৰ তাৰিখ দিয়া নাই যদিহে ফাৰ্ষ্ট উইকত এপইণ্টমেণ্ট দিয়ে আপোনালোকৰ বাবে সুখবৰ কাৰণ বহুত এনেকুৱা কেণ্ডিডেট আছে আমাৰ নিচিনা মোৰ দৰে দুখীয়া ঘৰৰ বহুত কেণ্ডিডেট আছে যোনে নেকি এডিআৰই পাছ কৰিছে মই বাৰু পাছ কৰা নাই মই ক্লিয়াৰ কৰা নাই হয়তো মই চেষ্টাও কৰা নাছিলোঁ যিখিনিয়ে নেকি এডিআৰই ক্লিয়াৰ কৰিছে তেওঁলোকে প্ৰাইভেট জবটো তেওঁলোকৰ এৰি দিছে তেওঁলোকৰ হয়তো চলা ফুৰাত বা কিছুমানৰ দুজন এজন সন্তানৰ দেউতাক বা মাকৰো হয়তো এই এডিআৰইত ক্লিয়াৰ হৈছে বৰ্তমান তেওঁলোকৰো এখন ঘৰ চলিব লাগিব এখন গৃহস্থী চলিব লাগিলে অকণমান টকা পইচাৰ প্ৰয়োজন তেওঁলোকে নিজৰ প্ৰাইভেট জবটো এৰি দি কিনে বৰ্তমান সেই চৰকাৰী চাকৰিটোৰ বাবে ৰৈ আছে আজি 2 মাহ 3 মাহ আগৰ পৰা এই 2 মাহ 3 মাহ আগৰ পৰা তেওঁলোকৰ পৰিয়ালটো কেনেদৰে পোহ যাই আছে সেইটো এটা ভাবিবলগীয়া কথা সেইটো মুখ্যমন্ত্ৰী মহোদয়ে ভাবি চাব লাগে তেওঁ ইলেকশ্যনেই হওক যিয়ে নহওক তাৰ বাবে যাতে ৰৈ নাথাকে ময়ো এই ভিডিঅ'ৰ পৰাই তেওঁলোকৰ বাবে এইটো অনুৰোধ আৰু যিমানখিনি কেণ্ডিডেটৰ বৰ্তমান পৰীক্ষা ভাল হৈ আছে বা ফাইনেল সিলেকশ্যন তেওঁলোক হ'ল
তেওঁলোকক বাটে পথে যোনে নেকি লগ পালে তেওঁলোককো সোধায় যে জুলাই মাহৰ ভিতৰতেই ৰিজাল্ট দি দিলে তোমালোকৰ ভাল হোৱা বুলি ক'লেও, কাৰণ মানুহখিনিয়ে বুজি নাপায় আচল কথাটো, আচল খেলাটো। তাৰপিছত তেওঁলোকৰ ডিপাৰ্টমেণ্টো চাব দিলে, তাৰপিছত এপইণ্টমেণ্টৰো মুখ্যমন্ত্ৰীয়ে তাৰিখ দিলে অক্টোবৰ মাহত, কিন্তু সেইবোৰ একো এতিয়ালৈকে হোৱা নাই। তো বিভিন্নজনে বিভিন্নজনক ঠাট্টা মস্কৰাও কৰিছে এতিয়ালৈকে, আৰু সেইবোৰ সমস্যাৰ সন্মুখীন হৈছে আমাৰ কেণ্ডিডেটখিনি, যিমানখিনি নেকি বৰ্তমান পাছ কৰি আছে। আৰু মই যিহেতু চিলেক্টেড হোৱা নাই এইবাৰ, সেইটো কাৰণে হয়তো মই এইটো কথাত আপোনালোকে ভাবিব নালাগে যে তুমি চিলেক্টেডো হোৱা নাই, তুমি ইমান জোৰ দি কিয় আছা এপইণ্টমেণ্টখিনিৰ বাবে। মই এইটো কাৰণে জোৰ দি আছোঁ, এইবাৰ এপইণ্টমেণ্টখিনি যদি সোনকালে হয়, অকণমান খৰতকীয়াভাৱে হয়, নেক্সট এডিআৰই আকৌ হয়তো নটিচ ওলাব এইবাৰ এপইণ্টমেণ্ট ডিষ্ট্ৰিবিউশ্যন কৰাৰ পিছত। যদিহে এইবাৰ এপইণ্টমেণ্টটো সোনকালে হয়, আমি আকৌ যিমানখিনি কেণ্ডিডেটে হয়তো এইবাৰ, মই বুলি ক'ব যোৱা নাই, যিমানবোৰ চিলেক্টেড নহ'ল, বা ময়ো হয়তো অহাবাৰ এডিআৰই দিম বা গ্ৰেড 3 দিম, সেইটো কাৰণে যিমানখিনি কেণ্ডিডেটে ৱেইট কৰি আছে এপইণ্টমেণ্টৰ বাবে, তেওঁলোকৰ এপইণ্টখিনি যদি হৈ যায়, তেওঁলোকৰ যদি জইনিংখিনি হৈ যায়, নেক্সট আকৌ ভেকেঞ্চি ওলাব। সেই ভেকেঞ্চিখিনিত বৰ্তমান যিমানখিনি নিবনুৱা আছে, সেই তেওঁলোক আটাইখিনিয়ে এপ্লাই কৰিব পাৰিব, আৰু তেওঁলোকৰো হয়তো 2-3 বছৰৰ ভিতৰত এটা সংস্থাপন হ'ব। ফাৰ্ষ্ট এডিআৰইত যিমানখিনি 26,000 পদ হৈ গ'ল, তেওঁলোকৰ জইনিঙৰ পিছতেই ছেকেণ্ড এডিআৰই নটিফিকেশ্যন প্ৰকাশ পাইছিল। এতিয়া ছেকেণ্ড এডিআৰই যেতিয়া আপোনালোকৰ এপইণ্ট ডিষ্ট্ৰিবিউশ্যন হৈ যাব, তাৰ নেক্সট থাৰ্ড এডিআৰইৰ বাবে তেওঁ নটিচ প্ৰকাশ কৰিম বুলি কৈছে মুখ্যমন্ত্ৰী মহোদয়ে, যিমানখিনি ভেকেঞ্চি থাকে সেইখিনি। সেইটো কাৰণে মই এটা কথা ক'ব বিচাৰিছোঁ যে যিমানখিনি কেণ্ডিডেট বৰ্তমান চিলেক্টেড হোৱা নাই, তেওঁলোক হয়তো অহাবাৰ আকৌ এক্সামত বহিব, বা গ্ৰেড 3 হওক, গ্ৰেড 4 হওক, তেওঁলোকেও যাতে এওঁলোকক অকণমান সহায় কৰে এওঁলোকৰ এপইণ্টমেণ্টখিনি সোনকালে হোৱাত। কাৰণ এওঁলোকৰ এপইণ্টমেণ্ট সোনকালে হ'লে এওঁলোকৰ অকণমান সহজ হয়, আৰু নেক্সট যিটো ৰিক্ৰুইটমেণ্ট হ'ব সেই এডিআৰইটো আপোনালোকৰো এইজ থাকোঁতে আপোনালোকেও আৰু এটা হয়তো এইবাৰ যদি কাৰোবাৰ 1-2 নম্বৰৰ কাৰণে আপোনালোকৰ নাম অহা নাছিল, আকৌ আপোনালোকে এটা সুবিধা পাব অহাবাৰ এডিআৰই দিবৰ বাবে। যিমান সোনকালে এওঁলোকৰ এপইণ্টমেণ্ট হয়, সিমান সোনকালে আকৌ আমি বা আপোনালোকে আকৌ নেক্সট এটা পৰীক্ষাত বহিবলৈ পাব, এটা হয়তো আপোনাৰো সুযোগ আহিব। সেয়েহে মোৰ এইটো অনুৰোধ, চিলেক্টেড বা আনচিলেক্টেড যোনেই নহওক, অকণমান CM ছাৰক লগ কৰাই হওক, তেওঁক বিভিন্ন অনুষ্ঠানত ঘূৰি ফুৰি থাকে, তাতেই লগ কৰি হওক, টুইট কৰি হওক, যেনেদৰে হওক আপোনালোকে যি কৰে, এপইণ্টমেণ্টটো এডিআৰই অকণমান সোনকালে দিয়াৰ ব্যৱস্থাটো আপোনালোকে কৰিব দিয়ক। এইটো কাৰণে কৈছোঁ, এইখিনি কেণ্ডিডেটে যেতিয়া এপইণ্টমেণ্ট পাব, এওঁলোকে যেতিয়া জইনিং কৰিব, আমি আকৌ এটা নতুন পৰীক্ষা দিবৰ বাবে সুবিধা পাম। সেইটো কাৰণে মই আপোনালোকক কৈছোঁ, যোনেই নহওক কিয় অকণমান এওঁলোকক হেল্প কৰক। এওঁলোকৰ এপইণ্টমেণ্টটো হোৱাৰ মানে আমাৰ বাকী যিমানখিনি কেণ্ডিডেট বৰ্তমান ৰৈ আছে নেক্সট ৰিক্ৰুইটমেণ্টৰ বাবে, তেওঁলোকৰ বাবে অকণমান সুবিধা। সেইটো কাৰণে যোনে যেনেকৈ পাৰে এওঁলোকক হেল্প কৰক, এওঁলোকৰো চলাত সুবিধা হওক। কাৰণ কিছুমানেতো প্ৰাইভেট কাম এৰি দিছে চৰকাৰী চাকৰি পাম বুলি। যদি মুখ্যমন্ত্ৰী মহোদয়ে এই অনুৰোধখিনি শুনে বা আপোনালোকৰ কথাখিনি হয়তো শুনে, তেওঁ খুব কম দিনৰ ভিতৰতে এওঁলোককো জইনিং কৰাব, কৰাৰ পিছত নেক্সট ৰিক্ৰুইটমেণ্ট আকৌ হ'ব, তাত আমি পৰীক্ষা দিব পাৰিম বা আপোনালোকে পৰীক্ষা দিব পাৰিব। মোৰ ভিডিঅ'টোৰ পৰা এইটোৱে আপোনালোকলৈ অনুৰোধ আছে যে ৰিকুৱেষ্ট কৰক সোনকালে এপইণ্টমেণ্টটো দিবৰ বাবে, ঠিক আছে। আৰু বাকী আছাম পুলিচৰ 4th গ্ৰেডৰ ওপৰত ভিডিঅ' হয়তো আপলোড কৰা নাই। মই যোৱাকালি আছাম পুলিচৰ SIৰ ওপৰত এটি ভিডিঅ' আপলোড কৰিছিলোঁ, 4th গ্ৰেডৰ ওপৰত আপলোড কৰিম বুলি কৈছিলোঁ। 2 দিন পিছতেই কৰিম, কথা নাই। 16 তাৰিখৰ পৰা সেইখিনি চাফাই কৰ্মচাৰীৰ এপ্লাই হ'ব, সকলোৱে এপ্লাই কৰিব। 8 পাছৰ পৰা 12 পাছলৈকে আপোনালোকে পাব, চিন্তা কৰিব নালাগে, ঠিক আছে। তো চিলেক্টেড হোৱা কেণ্ডিডেটখিনি অকণমান সমস্যাৰ সন্মুখীন হৈছে, সেইটো যাতে নোহোৱা হওক, সোনকালে তেওঁলোকৰ পোষ্টিং হওক, তাৰপিছত আকৌ সকলোৱে নতুনকৈ এক্সাম দিব পাৰিব। সম্পূৰ্ণ ভিডিঅ'টো ইমানেই আছিল। আমাক এটাই অনুৰোধ জনাব লাগে, আমাক এটা নিৰ্দিষ্ট তাৰিখ লাগে, আমাক এটা ফিক্স তাৰিখ লাগে। যেনেকৈ 22 তাৰিখে আপুনি হেল্থৰ এপইণ্টমেণ্ট ডিষ্ট্ৰিবিউশ্যন কৰিম বুলি ক'লে, নেক্সট জানুৱাৰী মাহৰ ফাৰ্ষ্ট উইকত পায় নে নাপায় মোৰ হয়তো সেইটো অকণমান সন্দেহ আছে, পাবও পাৰে নেপাবও পাৰে। কিন্তু জানুৱাৰী মাহতে হওক, ফেব্ৰুৱাৰীতে হওক, মাৰ্চতে হওক, কিমান তাৰিখে পাব লাগে, কিমান তাৰিখে এপইণ্টমেণ্ট হাতত পৰিব, সেইটো এটা ডেট আমাক এনাউন্স কৰিব লাগে, ডেট এটা পাব লাগে। আৰু যদি ফেব্ৰুৱাৰী মাহত হয়, জানুৱাৰী মাহটো হয়তো চিলেক্টেড কেণ্ডিডেটখিনিও কিবা এটা কামত ব্যস্ত থাকিব পাৰিব। যদি মাৰ্চ মাহত হয়, তেনেকুৱা নহওক, সোনকালে হওক। যদি মাৰ্চত হয়, জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চত চিলেক্টেড কেণ্ডিডেটখিনিয়ে কিবা এটা নহয় কিবা এটা কামত থাকিব পাৰিব বা নিৰ্দিষ্ট এটা কাম কৰিব পাৰিব সেই 2 মাহ, অৰ্থাৎ তেওঁলোকৰ অকণমান সুবিধা হ'ব। এইটোৱে অনুৰোধ। সম্পূৰ্ণ ভিডিঅ'টো ইমানেই আছিল। কিবা যদি ক'ব লগা আছে, কিবা যদি সুধিব লগা আছে, মোৰ তাত কমেণ্ট কৰিব পাৰে। ধন্যবাদ। জয় অসম।